আৰু সেইজনকেই পামৰ বুলি কৈছে, যি কৃষ্ণৰ সেৱা নকৰে। পামৰ মানে পাপী। একো কালে মনুষ্য নেৰাই মৃত্যু হাত, মৃত্যুৰ যন্ত্ৰণাৰ পৰা হাত সাৰিব এই নৰ মনুষ্যই কোনো কাৰণত নোৱাৰে, যদিহে কৃষ্ণ সেৱা নকৰে। আমি যদি গছ লতা তৰু তৃণ, পশু পক্ষী কীট পতংগ সকলোকে যদি ঈশ্বৰময় দৃষ্টিৰে চাব পাৰোঁ, তেতিয়াহ'লে আমি মুক্তি পাবৰ কাৰণে মৰাৰ সময়লৈ বাট চাব নালাগে। সেইকাৰণে কৈছে যে আমি জীৱন্ত অৱস্থাত মুক্ত হ'বলৈ হ'লে সমস্ত জীৱক আমি ঈশ্বৰ সদৃশ ভাবিবৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে কৈছে কি বুলি, যে ভগৱন্তই আমাক কি কি দিয়া নাই? বাক্য কৰ্ণ মনমুখত আছে মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। ভগৱন্তই আমাক কথা ক'বলৈ বাক্য দিছে। সেইকাৰণে বাক্যবিলাক সদায় ঈশ্বৰৰ নামযুক্ত হ'ব লাগে। ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে, যিটো বাক্যে নাই নামক কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ বুলি কৈছে। লেতেৰা গাঁততকৈও অপবিত্ৰ যাৰ মুখত ঈশ্বৰৰ নাম নাই। সেইকাৰণে উদ্ধৱে ভগৱন্তক সাক্ষাতে লগ পোৱাৰ পিছতো তেওঁ কি কৰিছিল? এৰা শয়নে সপোনে স্নানে গুই পস্থানে সদা সেৱা কৰোঁ আমি তোমাকনে দেখি। রাখি প্রাণ প্রভু কিবতে বর্তিব স্বামী। গতিকে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সকলো সময়তে ঈশ্বৰৰ নাম উদ্ধৱে লৈ আছিল। গতিকে আমাক বাক্য নামৰ বস্তুটো যেতিয়া অন্য জীৱতকৈ বেছিকৈ দিছে, ইয়াক সকলো সময়তে প্ৰয়োগ কৰি ঈশ্বৰৰ চিন্তা কৰি প্ৰতিটো কৰ্ম কৰিব লাগে। আপুনি ভয় খাব নালাগে, মোৰতো ঘোষা এভাগো মুখস্থ নাই, মই কেনেকৈ গাম। কোনোবা এগৰাকী আয়ে বাথৰুমত কাপোৰ ধুই আছে, গাই থাকক। হে আকায়ে ৰাম সৰগত জিলিকে ইন্দ্ৰ ৰাৱতী আকাশ জিলিকে জু মত্যতে জিলিকে কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰৰ গু। চাবোনটোৱে কাপোৰ চফা কৰিব, নামটোৱে হৃদয় চফা কৰিব। আৰু কোনোবা এজন মানুহে বাৰীত কাম কৰি আছে, তেওঁ গাই থাকক। শিৰোমণি নামেৰে জগত জিনিলা, শাস্ত্ৰ বাক্য তত্ত্ববাদী ভকত উদ্ধাৰিলা। 14 শাস্ত্ৰৰ সাৰণী দিলা জাতিক মান, লগাই দিলা ভকতক অমৃতৰে দান। শংকৰদেৱ গুৰু আমাৰ, সকলোকে তুমি কৰিলা উদ্ধাৰ। গতিকে এনেকৈ কৰ্মময় জীৱনত বাক্য ব্যৱহাৰ কৰি আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ। কিন্তু তাৰ কাৰণে
কাণ নামৰ জপনাখনেদি ভাগৱতৰ ৰস হৃদয়লৈ সুমুৱাব লাগিব। সুমুৱাই মনেৰে চিন্তা কৰিব লাগিব। বাক্য কৰ্ণ মনমুখ, যিমানেই বাক্য ঈশ্বৰ ৰসযুক্ত হ'ব সিমানে কাণে সেই বাক্যবিলাক হৃদয়ৰ পৰা উলিয়াবৰ কাৰণে হৃদয়ত জমা কৰিবলৈ বিচাৰি ফুৰিব। কাণ সদায় কৃষ্ণ বাক্যৰ সন্ধানত থাকিব আৰু লগে লগেই আপোনাৰ মুখখন কৃষ্ণৰ ৰসযুক্ত হৈ পৰিব। এই কৰ্ম আমাৰ অধিকাৰ বুলি কৈছে। প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে, পৰম পুৰুষ ভগৱন্তৰ চৰণ সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱই সেৱা কৰে। নৰতনু পায়াতে যে কমন পামৰে, এই নৰপাত্ৰ পাই আমি যদি সেই ভগৱন্তৰ চৰণ সেৱা নকৰোঁ তেতিয়াহ'লে আমি এই সংসাৰৰ পৰা যাব নোৱাৰিম। সহজে কষ্ট হ'ব যোৱাটোত। আৰু সেইজনকেই পামৰ বুলি কৈছে যি কৃষ্ণৰ সেৱা নকৰে। পামৰ মানে পাপী। একো কালে মনুষ্য নেৰাই মৃত্যু হাত, মৃত্যুৰ যন্ত্ৰণাৰ পৰা হাত সাৰিব এই নৰ মনুষ্যই কোনো কাৰণত নোৱাৰে যদিহে কৃষ্ণ সেৱা নকৰে। তথাপি নভজি মৰে কৰি আত্মঘাত। এই কথা জানিও যি ঈশ্বৰক নভজে সেইজন ব্যক্তি আৰু আপোন ঘাটি মানুহৰ মাজত পাৰ্থক্য নাই। ভাগৱতৰ প্ৰথম স্কন্ধত সেইকাৰণে কৈছে, জানি শুনা কৃষ্ণৰ কথা জনম নকৰা বৃথা, সমস্ত শাস্ত্ৰৰ ইহে সাৰ, কৃষ্ণ কথা পৰিহৰি ফুৰে আন কৰ্ম কৰি, হিতু চিন্তে আপোনাৰ মাৰ। গতিকে কৃষ্ণৰ চৰণ জানি শুনি সেৱা নকৰি ভজনা নকৰাজনে নিজেই নিজৰহে ধ্বংস মাতি আনিব। সেইকাৰণে কৃষ্ণ সেৱা তেখে মাত্ৰ গুচে মৃত্যু ভয়। কৃষ্ণৰ সেৱাই আমাৰ মনৰ পৰা পাপ আৰু পুণ্য এই দুটা বস্তু নাইকিয়া কৰিব পাৰে। আপুনি পাপ লৈ গ'লেও আহিব লাগিব, পুণ্য লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে যেনিবা অকণমান আৰামত যাব পাৰিব, পাপ লৈ গ'লে কিন্তু কষ্ট হ'ব। কাৰণ পাপ যুক্ত দেহটোক নিবলৈ কোন আহে? যম ৰজা। কিন্তু পুণ্যযুক্ত আত্মাটোক কৃষ্ণই ভাল পায়। কিন্তু এই দুটা বস্তু যিজনে শেষ কৰে সেইজনক পৰম ব্ৰহ্মই এই সংসাৰলৈ নপঠোৱাকৈ লৈ গুচি যায়। এই কথাটো আমি অনুভৱ কৰি তেওঁৰ সেৱাৰ দ্বাৰা আমি আমাৰ মনৰ পৰা মৃত্যুৰ ভয় আমি আঁতৰ কৰিবলৈ যত্ন কৰিব লাগিব। গতিকে এই কথা আমাক আজি বুজাইছে।